Hello and welcome back to my YouTube channel. আৰু নতুন এটি ব্লগৰ সৈতে মই আকৌ আহিছো আপোনালোকৰ মাজলৈ। আজি মই এতিয়া আছো অসম মহিলা বিশ্ববিদ্যালয়ত আৰু মই অসম মহিলা বিশ্ববিদ্যালয়ত পঢ়ি আছো আৰু কালি আসলতে 6 মাৰ্চৰ পৰা আৰম্ভ হৈছে ভাৰ্চিটি উইক। কালি বহুকেইটা খেল হৈ গ'ল ভলিবল শটপুট ডিসকাস আদিকে কৰি বহুকেইটা খেল হৈ গ'ল আজিও আছে আজি হৈ গ'ল টাগ অফ ওয়াৰ আৰু বহুকেইটা খেল বাকি আছে বেডমিন্টন হৈ আছে আৰু প্ৰায়কেইটা ইভেন্ট মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো যেহেতু মোৰ প্ৰথম ভাৰ্চিটি উইক হয় এখন বিশ্ববিদ্যালয়ত আপোনালোককো দেখুৱাও নিজেও চাওঁ আৰু নিজে ক'ত পাৰ্টিসিপেট কৰো সকলো দেখাই আছো এয়া হৈছে স্পৃহা 2025 ৰ বাবে প্ৰস্তুতি এতিয়া স্পৃহা মানে কি বুজা নাই নহয়নে আসলতে স্পৃহা হৈছে আমাৰ ভাৰ্চিটি উইকৰ নাম এতিয়া চলি আছে 11 মাৰ্চ তাৰিখে হ'ব লগা মাৰ্চ পাষ্টৰ প্ৰস্তুতি প্ৰত্যেকটো বিভাগৰ ছাত্ৰী আহি আমাৰ এই খেলপথাৰত মাৰ্চ পাষ্টৰ বাবে প্ৰস্তুতি চলাই আছে এয়া আমাৰ ডিপাৰ্টমেণ্ট প্ৰস্তুতি তুংগত কোনে কিমান ভাল কৰিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতা চলি আছে হেনাখন প্ৰতিযোগিতা হ'ব বাৰু এফালে হৈ আছে ডিসকাস থ্ৰ ভালকে দেখাই দিছো ডিসকাস থ্ৰ হৈ আছে আৰু এফালে প্ৰেক্টিস কৰি আছে এইকেইদিন আসলতে ইউনিভাৰ্চিটিৰ ৰং ৰূপবোৰ হলনি হৈ যায় বহুত ধুনীয়া হৈ যায় সবফালে বিভিন্ন ধৰণৰ এক্টিভিটিজ চলি থাকে আমাৰ কালচাৰেল ইভেন্টৰ কাৰণে এহলৈকে প্ৰেক্টিস চলাই আছে দেই এবাৰ আমাৰ ডিপাৰ্টমেণ্টক বেষ্ট লাগিবই এয়া আমাৰ ৱাল মেগাজিনৰ কাম চলি আছে আমাৰ অনন্যা এইজনী অনন্যা এনে বিদিশা মোক নেদেখালে সা এজনী ইসা এগৰাকী প্ৰিয়ংকা চোপ্ৰা আজি দেওবাৰ আমি তথাপিও লাগি আছো এই কামত অৱস্থা বেয়া হৈ গৈছে আৰু বহুতখিনি বাকী আছে মানে ভাষা স্পীচলেছ হৈ গৈছে দেখাটো নাই দেহা ভিডিও আধাদি কৰিলো আমি দেহা মাৰকে পাৰফৰমেন্স হ'ব আৰু কাইলে চাবা মানে পাৰফৰমেন্স এফালে মুগ হৈ আছে আৰু এতিয়া আৰম্ভ হৈ আছে এটা ফাইনেল চাই খেলাব কাবাডী খেল হৈ আছে কেৰু ফালে ব্যস্ততা কাৰণ একিটা মানে কমন একিটা তেনেকে পিন্ধে দিহা নাম আমি দিহা নামৰ কাৰণে ৰখি আছো অপেক্ষা
আমাৰ দিহানাম কম্পিটিশ্যন হৈ গ'ল আৰু নিউজ ৰিডিং কম্পিটিশ্যন মই কৰিলোঁ আৰু তাত মই থাৰ্ড হ'লোঁ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ দিনাখন দেখুৱাম আৰু অলপ পিছত আছে মাইম কম্পিটিশ্যন আছে মাইম কম্পিটিশ্যনত লগ পাম আৰু তাৰ আগতে যদি কিবা কিবি কম্পিটিশ্যন হয় দেখুৱাম ये मणिपुरी डिश हमारे पिरले आने से पिरल इसका नाम क्या है ओ बहुत धुनिया ने खाए नहीं खाए थे ओ ये मणिपुर डिश दे हमारे थोड़ा कोई ना प्रतियोगिता में रेडी हो जाए हमी ओ माय गॉड मिसिंग थोड़ा कोई ना दे ये मिसिंग थोड़ा कोई ना पूरा एकदम Kumruk sedang. Agak payah mau mati, bonus aku nih. Oh, main. Jangan basic apa ya bapak? Basic apa? Basic apa? Ini basic apa? Karena dekhat dua kali jadi lagi. Okay. I know. Excuse. ভালে কইবা দে দিছনি Kumruk sedang. মোৰ নাম অসমী দত্ত টেঙি। মানে তোমালোকৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ আমাৰ লাভ মেৰিজে হয় কেনেকৈ লগ পালা ইজনে সিজনক এওঁৰ ভণ্টি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু ৰুমমেট আছিলে আসাম ওমেন্স ইউনিভাৰ্চিটিত আহিছোঁ এতিয়া আমাৰ দিহানাম কম্পিটিশ্যনৰ ফলাফল ঘোষণা কৰিছে কোন হ'ব বিজনেছ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট আৰু দ্বিতীয় হৈছে কালচাৰ ষ্টাডিজ ডিপাৰ্টমেণ্ট আৰু প্ৰথম মাছ কমিউনিকেশ্যন এইবোৰ কি ওলাইছে চক ৰাইজ এজনী কোন ধৰিব পাৰিছেনে এজনী আমাৰ অসম কণ্ঠ ছিজন 1ৰ চূড়ান্ত বিজয়ী দেই কাশ্মীৰ মে তু কন্যাকুমাৰী জাকুবাণ্ডাৰা কৰি আছে 10 মাৰ্চ তাৰিখে অৰ্থাৎ কালচাৰেল ইভেণ্টৰ প্ৰথম দিনা সন্ধিয়ালৈ অনুষ্ঠিত হয় আমাৰ মাইম এক্ট কম্পিটিশ্যন এই আমাৰ মাইম কম্পিটিশ্যন হৈ গ'ল কোনজনী কোন ধৰিব পাৰিছেনে নাই বাৰু নাই পৰা আজিলৈ কম্পিটিশ্যন ইমানতে সামৰণি মাৰিছোঁ আৰু আজিৰ ইভেণ্ট কাইলৈ আছে বহুতকেইটা আছে ইভেণ্ট 13 তাৰিখলৈকে হৈ থাকিব আৰু আমি ব্লগত ওলাইছোঁ কিমান ভাল লাগিছে আমিয়ে জানো আকৌ পৰহিলৈকে হৈ থাকিব গতিকে আপোনালোকক দেখুৱাই থাকিম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আমাৰ মাৰ্চ পাষ্ট কম্পিটিশ্যন হৈ গ'ল ৰাতিপুৱাই আৰু এতিয়া আছে ৱাল মেগাজিন কম্পিটিশ্যন হৈ আছে তলত হৈ আছে আৰু আপোনালোকক প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইফালে আমাৰ প্ৰিয়লে মণিপুৰৰ ক্লাছিকেল ডান্স কম্পিটিশ্যনৰ কাৰণে ৰেডি হৈ আছে আৰু আমি ইয়াত ৰুমত এনেই আড্ডা দি আছোঁ তলত কামত লাগি আছোঁ চব আৰু অলপ টাইম পিছত 1:30 মানত হ'ব বিয়ানাম কম্পিটিশ্যন আৰু তাৰপিছত কুইজ ক্লাছিকেল ডান্স কম্পিটিশ্যন এইবোৰ আছে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আমি এতিয়া বিয়ানামৰ কাৰণে সাজু হৈছোঁ আৰু অলপ সময় পাছতে বিয়ানাম কম্পিটিশ্যন আৰম্ভ হ'ব আৰু এয়া আমাৰ পিৰেল মণিপুৰৰ জীয়ৰী তাই এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে চাদৰ মেখেলা পিন্ধিছে আৰু এয়া জাগৃতি গোলাঘাটৰ জীয়ৰী তাই হেনো নতুন কইনা দেই বাকী আগলৈ চাই থাকক আৰু অ' বাইদেউ ব'লা ব'লা জোৰণ গাড়ী আহিলে ব'লা আমি ওলাইছোঁ দে আইঅ'টি হয় একদম হ'ব আহিছে কইনা আমাৰ জাহ্নৱী বা কইনা হৈছে দেই ককৈ আমাৰ মণিপুৰৰ পিৰেল আমাৰ ইয়াৰ মেইন নামতি
আমাৰ ইয়াৰ এই দৰাৰ বায়েক নহয় বৌ দৰাৰ বয়েক ডাঙৰজনী এয়া আমাৰ বিয়ানামৰ টিম এইফালে আমাৰ বিয়ানাম প্ৰতিযোগিতাও হৈ গ'ল দেই এতিয়া ক্ৰিকেট কম্পিটিশ্যন হৈ আছে তাৰপিছত তাত অডিটৰিয়ামত ক্ৰিয়েটিভ ডান্স এণ্ড ফক ডান্স হ'ব আৰু স্কিট হ'ব আমি স্কিটৰ কাৰণে ৰেডি এতিয়া আমি খেল চাই আছোঁ মোক দেখা এয়া যদি কোনোবা ছয় চাৰি মাৰি জয়ধ্বনি দিবৰ কাৰণে আমি সাজু হৈ আছোঁ জয়ধ্বনি দিবলৈ সাজু আহে সখী আকাশে কি বাদ্য বাজত আহে সখী আকাশে দেব দুবদুবি বাজত ৰেডি হৈছে আৰু আহে সামাজিক লোক জনগণনে মুঠতে প্ৰতিযোগিতাৰ পিছত প্ৰতিযোগিতা এটা প্ৰতিযোগিতা শেষ হৈছিলেহে আকৌ ইটো আৰম্ভ হ'লেই এয়া আকৌ আৰম্ভ হ'ল আমাৰ স্কিট কম্পিটিশ্যন অৱশ্যে এই প্ৰতিযোগিতাটো আমি লাভ কৰিলোঁ দ্বিতীয় স্থান তাৰপিছতে সন্ধিয়ালৈ আমাৰ ডিপাৰ্টমেণ্টত এক বুজাব নোৱাৰা আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ল কিয় হ'ল জানেনে এয়া চাওকচোন কি হ'ল বেষ্ট সিংগাৰ কংগ্ৰেটছ ঢেৰ সাৰা কংগ্ৰেটছ ৰূপ চাওক আমাৰ সিংগাৰ ৰূপ তাই আকৌ ছোৱালী হয় দেই বেলেগ ধুনীয়া কণ্ঠ আমাৰ মিছ প্ৰিহাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এখেত দুগৰাকী মণিপুৰৰ পিৰেল আৰু পূজা ৰাণী দাস যোৰহাটৰ এতিয়া আমি অসম আৰু মণিপুৰ দেই বেষ্ট উইচেছ অলপ সময় পিছতে মিছ প্ৰিহা আৰম্ভ হ'ব আপোনালোকক এইবাৰ 2025 বৰ্ষৰ অসম মহিলা বিশ্ববিদ্যালয় সপ্তাহৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ দেখুৱালোঁ আপোনালোকক আচলতে মই সকলোবোৰ ইভেণ্টৰে ভিডিঅ' ক্লিপ ধৰি ৰাখিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা প্ৰাৰ্থী আচলতে সকলো ইভেণ্ট একেটা সময়তে অনুষ্ঠিত নহয় বেলেগ বেলেগ ঠাইত অনুষ্ঠিত হয় সেইবাবে মই সকলোতে উপস্থিত থাকিব পৰা নাছিলোঁ আৰু বিশেষকৈ এবাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইবাবে বেয়া নাপাব বহুতো ধুনীয়া হৈছিলে এবাৰ মই সেইদিনাখন উপস্থিত থাকিব নোৱাৰিলোঁ যিহেতু বহুত বৰষুণ দিছিলে সেইদিনা বাকী যিখিনি দেখুৱালোঁ আৰু সেইখিনিকে মৰম দিব বুলি বহুত আশা ৰাখিছোঁ এই ব্লগটিৰো সামৰণি মৰাৰ সময় আহি পৰিছে আপোনালোকে ভিডিঅ'টি ধুনীয়াকৈ চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বিশেষকৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ সাহস আপোনালোকৰ এই মৰম আশীৰ্বাদ আগত ৰাখি মই আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু মই আশাবাদী আপোনালোক আছে বুলি মই জানো আৰু গতিকে মই নতুন যিমান পাৰোঁ সিমান কণ্টেণ্ট দিম আপোনালোকৰ বাবে আৰু এতিয়া বিদায় মাগিছোঁ পুনৰ এটি নতুন ভ্লগৰ সৈতে মই আকৌ লগ পাম বাই বাই